মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থানান্তৰৰ এই বিষয়টো সন্দৰ্ভত মন্তব্য কৰিছে। কেৱল সিমানেই নহয়, ২০ বছৰৰ পিছত ফাঁচী বজাৰ পাণ বজাৰ কি হ'ব সেই সন্দৰ্ভতো মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। আজি যিখন গুৱাহাটী ২০ বছৰ পিছত সেই গুৱাহাটী নাথাকে, ১০ বছৰ পিছত নাথাকে। নাৰেংগী কুৰুৱাৰ দলং ইয়াৰ পৰা ৮ কিলোমিটাৰ ৭ কিলোমিটাৰ, অৰ্থাৎ নাৰেংগী জাগিৰোড নগাঁৱৰ পৰা অহা প্ৰতিগৰাকী লিটিগেণ্ট, প্ৰতিগৰাকী অধিবক্তাই খানাপাৰাৰ পৰা কেতিয়াও আমাৰ গুৱাহাটী হাইকোৰ্টলৈকে আহিব নালাগে। সোণাপুৰৰ পৰা চিধা চিধি তেওঁলোকে ৰংমহললৈকে আহিব নাৰেংগী কুৰুৱাৰ দলঙেদি। নলবাৰী, কামৰূপ, দৰং, মঙলদৈৰ যিমান অধিবক্তা আছে, লিটিগেণ্ট আছে, তেওঁলোকে ৰিং ৰোডৰে ৰংমহললৈ আহিব আৰু ফাঁচী বজাৰ ভৰলুমুখৰ আমাৰ সমগ্ৰ অধিবক্তা লিটিগেণ্টসকল গুৱাহাটী উত্তৰ গুৱাহাটী দলঙেদি ৰংমহল আহিব আৰু বিশ্ববিদ্যালয় আদিৰ পৰা বকো ছয়গাঁৱৰ পৰা অহা লিটিগেণ্টসকল আমাৰ পৰম্পৰাগত পথেৰে আমাৰ ৰংমহললৈ আহিব। আৰু তাতো গৌৰীপুৰত আমি ইমান ডাঙৰ এটা ট্ৰাম্পেট বনাই আছোঁ, যিটো জুলাইত আমি উদ্বোধন কৰিম। অৰ্থাৎ মই ক'ব পাৰোঁ যে ৰংমহলেই গুৱাহাটীৰ মধ্যবিন্দুলৈকে ৰূপান্তৰ হ'ব। ফাঁচী বজাৰ, পাণ বজাৰ পৰিৱৰ্তন হ'ব। ৰংমহল, উত্তৰ গুৱাহাটী, চাংচাৰী, কুৰুৱা, এই গোটেই অঞ্চলটোৱে গুৱাহাটীৰ মধ্যস্থানলৈ ৰূপান্তৰ হ'ব। আৰু এয়া সপোন নহয়, সপোন আছিল এটা সময়, কিন্তু সপোন এই ফেব্ৰুৱাৰী মাহৰ পৰাই দিঠকত ৰূপান্তৰ হ'ব। বহু দিনলৈকে আমি ঘূৰি চাব নালাগে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন বিল্ডিং ডিজিটেলি ইকুইপড হ'ব। AR VR আদিৰ সহযোগত আমি যিসকলে কোৰ্টত, বহু দূৰৰ পৰাও কোৰ্টত তেওঁলোকে নিজৰ কথা ক'ব খোজে, AR VR আদাৰ ডিজিটেল টেকনলজিৰে আমি দূৰত্ব নোহোৱা কৰিম। মই ভাবোঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এই ভৱন আধুনিক অসমৰ পৰিচয় হ'ব, নতুন অসমৰ পৰিচয় হ'ব, যি অসমৰ পম খেদি যোৱা ৫টা ৬টা 10টা বছৰত আমি কাম কৰিছোঁ। সেইখন অসমৰে সপোন দিঠকত পৰিণত হোৱাত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন ভৱন এক মাইলৰ খুঁটাত পৰিণত হ'ব।